বন্ধুসকল আপোনালোকে এটা সুস্থিৰ আচলতে ব্যৱসায় বিচাৰে নেকি আপোনালোক ঘৰতে এনে আছে নেকি আৰু যদি এনে আছে তেতিয়াহ'লে আপোনাৰ কাৰণে কিন্তু ব্যৱসায় ঢেৰ পৰি আছে আৰু তেনেকুৱা এটা ব্যৱসায় আমি দেখুৱাবলৈ গৈছোঁ আমাৰ যি ইউটিউবে হওক ফেচবুকে হওক এই চেনেলটোৰ জৰিয়তে দা আনফল আসামৰ জৰিয়তে আপোনালোকক দেখাবলৈ গৈছোঁ কিদৰে আপোনালোকে ব্যৱসায় কৰিলে আপোনালোকে নিজে স্বাৱলম্বী হ'ব পাৰিব আৰু তেনেধৰণে স্বাৱলম্বী হৈ আছে কিছু কিছু যুৱক আৰু আমাৰ লগত এজন যুৱক আছে যুৱকজনৰ লগত আমি আচলতে কথা পাতিম আৰু তেখেতে কেনেধৰণে ব্যৱসায়টো আৰম্ভ কৰিছে কেনেধৰণে ব্যৱসায়টো কৰি স্বাৱলম্বী হৈছে এই সকলোবিলাক এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাই যাম আৰু আমি পোনপ্ৰথমে তেখেতে যিহেতু তেখেতৰ এই গাহৰি ফাৰ্মখনত সোমাই আছে আৰু গাহৰি ইয়াত বহুত দেখিবলৈ পোৱা গৈছে তেখেতক আমি প্ৰথমতে আপোনাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ নমস্কাৰ মই আপোনালোকলৈ ধন্যবাদ জনাইছোঁ মই কি কৰি আছে বা কেনেধৰণে আপুনি ব্যৱসায় ফাৰ্মখন আগবঢ়াই নিছে মই এতিয়া নিজৰ পকেটৰ ধৰণে খৰচ কৰি পেলানি এই ফাৰ্মখন যেনে তেনে কৰি আছোঁ এতিয়ালৈকে চৰকাৰী কোনো হেৰি পোৱা নাই ইয়াত আপোনাৰ ধৰি লওক গাহৰি আছে আপোনাৰ এইটো অকণমান ভাল জাতিটো আছে খচৰৰ জাতটো আছে যাতে তেওঁ কি মানে কিমান আছে গাহৰি আৰু কি প্ৰজাতি আছে গাহৰি মানে আমাৰ এতিয়া গাহৰি ইয়াত আছে দিয়কৰ লগত কচ কৰাটো আছে তাৰপৰা য়ক্সাৰ লগত কচ কৰা আছে খচৰৰ জাতটো ইয়াত আৰু মাইকী আছে মতা আছে তাতে পোৱালি দিছে এতিয়া 4জনী জগিছে কিমান আছে পোৱালি টোটেল ছোৱালীয়ে মোৰ এতিয়া বৰ্তমান হেৰি আছে 40টাত ভৰি দিছে গাহৰি প্ৰথমতে মই হেৰি 5জনী আনিছিলোঁ গাহৰি 5জনীৰ পৰা এতিয়া 40টা হৈছেগৈ মাজতে পোৱালি বিকিলোঁ অলপমান অঁ 5জনীৰ পৰা আপোনাৰ 40টা হৈছে হয় এই 5জনীৰ পৰা 40টা কৰিবলৈ যাওঁতে আপোনাৰ কষ্ট বা আপুনি কেনেধৰণে ব্যৱসায় ফাৰ্মখন আগবঢ়াই নিছে কষ্টটোতো হৈছে এতিয়া মই এতিয়া বিশেষকৈ এতিয়া কিনা দানা বগাই কিনিব নোৱাৰোঁৱে অলপ আনো কিনা দানাত আৰু কচু চচু এনেকৈ মিলাই পেলাই তুঁহে চুহে দিওঁ আৰু তেনেকৈ মানে দি মানে অলপ কিনা দিওঁ অলপ কচু দি এনেকৈ চলাই আছোঁ আপুনি কিমান বছৰ জুৰি আচলতে এই গাহৰি ফাৰ্মখন কৰিছে এতিয়ালৈকে মোৰ ভাগৰ এই 3 বছৰত ভৰি দিছে আৰু ৰানিং হৈ আছে মানে 3 বছৰ আপুনি অকণমান বাহিৰলৈ ওলাই আহকচোন এতিয়া আমি আপোনাৰ লগত যিহেতু কথা পাতিবলৈ আহিছোঁ আৰু মানে যিসকল আমাৰ যুৱ প্ৰজন্ম আছে যুৱ প্ৰজন্ম যিবিলাক আছে সেইবিলাকক আমি আচলতে দেখুৱাবলৈ বিচাৰিছোঁ আচলতে স্বাধীন চিতিয়া এখন যদি আপুনি ফাৰ্ম কৰিবলৈ যায় মানে সেই যুৱ প্ৰজন্মই স্বাধীন চিতিয়াকৈ নিজে স্বাৱলম্বী হ'ব পৰাকৈ এখন ফাৰ্ম কৰিবলৈ যায় আচলতে কেনেধৰণে আৰম্ভ কৰিব লাগিব বুলি ভাবে এতিয়া ধৰি লওক অকণমান নিজৰ মূলধনটোতো লাগিবই কেইটামান তাৰপৰা মূলধনটো খৰচ কৰিলে আপুনি পোৱালি আনিব লাগিব ভাল জাতৰ আমি চবকে কৈছোঁ ভাল জাতৰ পোৱালি আনিলে তাতে অকণমান দানা পানীটো ভালকৈ আপতাল কৰিব লাগিব দৰৱ পাতি লগাব লাগিব তাৰপৰা মেডিচিনটোতো মাৰিয়ে থাকিব লাগিব বেজি চেজি দিব লাগিব বেমাৰ আজাৰ কথা আছে তেনেকৈ কৰিলে মানে লাষ্টলৈ উন্নত হ'বগৈ আৰু এই বেমাৰটোৰ বিষয়ে ক'ব নেকি গাহৰি ফাৰ্ম এখন যদি কৰে কোনোবাই আগবাঢ়ি আহিব পাৰে আপোনাৰ ভিডিঅ' চোৱাৰ লগে লগে কোনোবাই আগবাঢ়ি আহিব পাৰে আৰু সেই ব্যৱসায়ীজনে গাহৰি ফাৰ্মখন কৰিবলৈ যাওঁতে আচলতে কেনেধৰণে কৰিব লাগিব বা ইয়াৰ বেমাৰ আজাৰবিলাক কেনেকুৱা ধৰণৰ বেমাৰ মানে বিশেষকৈ গাহৰি গেছটো মাৰি থাকে গেছৰ তাৰপৰা জ্বৰ উঠে গাহৰিও তাৰপৰা আৰু এনেকৈ গেছৰ জ্বৰটো বেছিকৈ হয় গেছৰ ধৰি লওক দৰৱৰ মেডিচিন ভেটেনেৰী তাৰপৰা আনিব ফোন কৰি পেলানি সুধি পেলানি দৰৱ খুৱাব লাগে পিল দিব লাগে পিল চিল এনেকৈ দিব লাগে তাৰপৰা বেজী দিব লাগে বৰকৈ হেৰি হ'ল মানে পেলু দৰৱটো খুৱাই থাকিব লাগে বিশেষকৈ সৰুৰ পৰা তুলি প্ৰথমতে কেলছিয়াম খুৱাব লাগে কেলছিয়াম তাৰপৰা লিভাৰৰ দৰৱটো খুৱাই থাকিব লাগে লিভাৰ দৰৱটো খুৱাই থাকিলে মাহেকৰ মূৰত 21 দিনৰ মূৰত পেলু দৰৱটো দিব লাগে পেলু দৰৱটো খোৱালে মানে তেতিয়া গাহৰিটো দানাটো ভালকৈ খাব পাৰে পেলু থাকিলে বৰকৈ খাব নোৱাৰে নাই সেই গতিকে আপুনি বিজ্ঞানসন্মত পদ্ধতিৰে কৰিছেনে নে আপোনাৰ নিজৰ আইডিয়াতে আপুনি সেইটো কিন্তু হয় মই মোৰ নিজৰ পদ্ধতিত কৰিছোঁ সেইটো বিজ্ঞানৰ হেৰি হিচাপে নাই মই জানি শুনিয়ে বিশেষকৈ কৈছোঁ আৰু নিজে মানে এই ইউটিউবাৰ চাই মানে কিছুমান তেনেকৈ কিছুমান জানিছোঁগৈ আৰু অলপকৈ এতিয়া চব মানে পোৱালিৰ পৰা ডাঙৰ হোৱালৈকে মানে চব মই নিজে জানিছোঁগৈ আৰু হেৰি কৰিবগৈ মানে আৰু আপোনাক এই গাহৰি ফাৰ্মখন হোৱাৰ ক্ষেত্ৰত বা কৰাৰ ক্ষেত্ৰত আপোনাক কোনোবাই সহযোগিতা আগবঢ়াইছে নেকি কোনোবা ডিপাৰ্টমেণ্টে সহযোগিতা এতিয়ালৈকে ডিপাৰ্টমেণ্ট কোনটো দিয়া বহোৱা নাই কিন্তু দেই সহযোগিতা নাই বহোৱা নিজৰ পকেটৰ ধৰণৰ কষ্ট কৰি পেলানি নিজে হেৰি কৰিছোঁ এতিয়ালৈকে আমাক বাৰু চৰকাৰে একো হেৰি কৰা নাই দেই এতিয়ালৈকে আপুনি প্ৰথম যিহেতু আপুনি গাহৰি ফাৰ্মখন 5টা গাহৰি লৈ পেলাই খুলিছিলে বুলি আমাক জনাইছে প্ৰথম গাহৰি যেতিয়া আপুনি কিনি আনিছে আপুনি কিমান টকা মূলধনত কিনি আনিছে মূলধনত আপোনাৰ গাহৰি পোৱালি আনোতে 5,000কৈ লৈছে এটাত আমাৰ 5,000 টকা
5,000 টকাকৈ লৈছে এটা গাহৰিত হয় তেনেকৈ 5টা গাহৰি আনিলোঁ 5টা মানে মতা এটা আছিলে মাইকী 4জনী আছিলে তাই আৰু সেইভাগে এতিয়া চলি আছোঁগৈ তেনেকৈ মানে চলাই আছোঁ এতিয়া পোৱালিও দিছে পোৱালি বিকিছে এয়া এতিয়া গঁৰাল বনাইছোঁ প্ৰথমতে আমি বাঁহৰ বনাইছিলোঁ বাঁহৰ বনাই পেলাই এতিয়া আৰু এই পকা বনাবলৈ লৈছোঁ তাৰপৰা এইপিনে বনাই পেলাই এতিয়া পোৱালি থ'বলৈ সেইফালে এখন ফাৰ্ম বনাই আছোঁ আমি দেখুৱাম আপুনি এই গাহৰি ফাৰ্মখনৰ লগে লগে সমপৰ্যায়ভাৱে আৰু এখন গাহৰি ফাৰ্ম আপুনি কৰিছে যিহেতু আমি সেই গাহৰি ফাৰ্মখনলৈও যাম আচলতে চাওক এয়া হৈছে অসমৰ যুৱ প্ৰজন্ম আৰু এওঁলোকে আচলতে এটা চাকৰি আশা ত্যাগ কৰি নিজে আচলতে এখন ফাৰ্ম খুলি পেলাই নিজৰ ভৰিত নিজে স্বাৱলম্বী হৈছে আৰু এজন আচলতে উদাহৰণ উঠি অহা প্ৰজন্মৰ বাবে এজন ব্যক্তি বা যুৱক উদাহৰণ এইটো আমি দেখাবলৈ লৈছোঁ তেখেতে আচলতে নতুনকৈ এইটো বনাইছে এইটো আপোনাৰ দিশ প্ৰস্থ বা কেনেকুৱা ধৰণে আপুনি হেৰি কৰিছে এইটো আমাৰ আছে এইপিনে 7 ফুট আছে আপোনাৰ বহলটো আছে 7 ফুট এই প্ৰতিটো ৰুমৰ 7 বাই 7 আছে মানে 7 বাই 7 আছে মানে এনেকুৱা 3টা ৰুম আপুনি 3টা কোঠা হ'ব ইয়াৰ ওপৰত ঢালাই হ'ব ঢালাই হৈ তাৰপৰা এনেকৈ পানীটো ইফালে যাবগৈ এইপিনে ড্ৰেন কাটি দিব লাগিব এইপিনে আকৌ বাম খেতি কৰিব লাগিব নহয় আগতে তেতিয়া মানে চাওক এই যিখন ফাৰ্ম আপোনালোকে দেখা পাইছে এই নতুন ফাৰ্মখন ঘৰৰ পৰা বহু পৰিমাণে দূৰতে হ'ব প্ৰায় 100-150 মান 100 মিটাৰমান দূৰত হ'ব 100-150 মিটাৰ দূৰত হ'ব হয় আৰু যিখন আপোনাৰ পুৰণা ফাৰ্মখন আছে ঘৰৰ পৰা সেইখন অকণমান ওচৰত হয় এই গুণচোন বা ইয়াৰ বেমাৰ আজাৰ ইয়াৰ পৰা গুণচোন কাৰণে আপোনালোকে মাৰি থাকিব লাগিব দৰৱ মানে ব্লিচিং এনেকুৱাবোৰ মাৰি থাকিব লাগিব ধৰি লওক পটাছ মাৰিব লাগিব গাহৰিৰ বেমাৰটো বিশেষকৈ মানে পটাছ আৰু ব্লিচিং দি চাফ কৰি থাকিব লাগে তাৰপৰা মানে ফাৰ্মখন চাফ চিকুণেই মেইন আৰু এই মুহূৰ্তত আপুনি মানে গাহৰি ফাৰ্মতে যিহেতু লাগি আছিলে আমি আহি থাকোঁতে হয় গাহৰি ফাৰ্মতে তেখেত লাগি আছিলে আমি যেতিয়া আহি উপস্থিত হৈছে আৰু এটা দুটা নহয় আচলতে 40টাকৈ গাহৰি তেখেতে প্ৰতিপালন কৰি আছে আৰু খুব সুন্দৰকৈ আচলতে খুব চাফ চিকুণতাই সেই গাহৰিবিলাক প্ৰতিপালন কৰি আছে আৰু প্ৰতিপালন কৰিবলৈ যাওঁতে কিন্তু বেমাৰ আচলতে তেখেতে হোৱা নাই বুলি কৈছে আৰু তেখেতে খুব যত্ন লয় এজনী গাহৰিয়ে কিমান পোৱালি দিয়ে এজনীয়ে মোৰ এতিয়া বিশেষকৈ গাহৰি এজনীয়ে 8টা 9টা এনেকৈ দিয়ে তাতকৈ বেছি নাই দিয়া এতিয়ালৈকে দেই 8টা 9টা এনেকৈ দিছে প্ৰতিদিন গাহৰি এটা পোৱালিত কিমান দাম এটা ইভাগে 5,000কৈ দিওঁ 5,000 মতাবোৰ 5,500 দিওঁ বা কোনোবা ওচৰ হ'লে 200 কমাই দিওঁ তেনেকৈ ধৰি লওক খাইছে এজনী গাহৰি যেতিয়া বিকে বা এটা গাহৰি যেতিয়া বিকে আপুনি বিক্ৰীটো কৰে চাগে মাংসৰ কাৰণে মাৰিভাগে কাটে নেকি আপুনি মই নিজে নাকাটো হয় নিজে নাকাটো হয় যদি এটা গাহৰি আপুনি বিক্ৰী কৰে এটা গাহৰিত আপুনি কিমান টকালৈকে আপুনি পাইছে এটা গাহৰিক এতিয়া মোৰ ডাঙৰ গাহৰি ধৰি লওক 30,000 27,000 এনেকৈ পাওঁ এটা গাহৰিত মানে এজন যুৱক ধুনীয়াকৈ নিজে আচলতে মাহেকৰ যিটো ইনকমেই হওক বা তেখেতে যিটো স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত এখন ঘৰ পোহপাল দিয়াৰ ক্ষেত্ৰত যিটো আচলতে পাব লাগে এখন ফাৰ্মৰ পৰা পায় বুলি আপুনি ভাবেনে সেইটো হয় কিন্তু ফাৰ্মখন অকণমান কষ্ট কৰিব লাগিব কষ্ট কৰিলেহে ধৰি লওক কিবা এটা ফল হ'বগৈ প্ৰথমতে ধৈৰ্য ধৰিব লাগিব ধৈৰ্যও ধৰিব লাগিব তাতে অকণমান কষ্টও আছে কষ্টও কৰিব পাৰিব লাগিব তেনেকৈ কৰিলে চলিবগৈ পায় আৰু ধুনীয়াকৈ মানুহ এঘৰ ধুনীয়াকৈ চলি থাকিব পাৰে আৰু গাহৰি ফাৰ্ম কিমান দিন হ'ল বুলি কৈছে এতিয়া 2.5 বছৰ আচলতে 3 বছৰ ৰানিং হৈছে আৰু হয় 2.5 বছৰ আগত আপুনি কি কৰি আছিল এতিয়া মই বাম খেতি কৰিছিলোঁ এতিয়া এইবোৰ পথাৰ গোটেইবোৰ মানে মই এতিয়া গোটেই মানে ইয়াৰ পৰা 2 বিঘা 3 বিঘা অকল বাম খেতিয়ে কৰিছিলোঁ মই মানে বিলাহী কৰোঁ ধৰি লওক বিলাহী কবি বেঙেনা চব মানে ষ্ট্ৰবেৰীলৈকে খেতি কৰিছিলোঁ মই এইবছৰ নাই কৰা এইবছৰ মানে গাহৰি পৰা মই নোৱাৰা হ'লোঁ কৰিব গাহৰিত সময় বন্দী হৈ দিব লাগে তেওঁলোকে মাজে মাজে তামোল এইবোৰ আছে ৰুই থোৱা আছে এইপিনে পুখুৰীত মাছো জীয়াই থৈছোঁ পুখুৰী এটা খান্দি তেনেকৈ মানে পুখুৰীত মাছ আছে এই যিটো আপুনি শাক পাচলি খেতি কৰিছিলে এই খেতিটো আপোনাৰ কৃষি বিভাগ এইবিলাক আপোনাৰ লগত জড়িত আছিলে নেকি কৃষি বিভাগে এগ্ৰিকালচাৰ মানুহ কেইজনমানে মোক অফিচৰ পৰা অলপমান দিছিলে সাৰ মানে কেঁচু সাৰ দিছিলে বিশেষকৈ কেঁচু সাৰটোৱে দিছিলে আৰু কেঁচু সাৰ এনেকৈ দৰৱ পাতি দিয়ে কেতিয়াবা আহিলে মানে হয় তেখেতে যদি অনাগত দিনত তেওঁলোকে আপোনাৰ সহযোগিতা বিচাৰে বা আপোনাক কৰাব বিচাৰে কৃষিৰ লগত জড়িত কৰাব বিচাৰে আপুনি জড়িত হ'ব নেকি তেওঁলোকে যদি কৰাব বিচাৰে আমি জড়িত হ'ম মানে অকণমান কষ্টটো হ'ব আৰু কষ্টটো তেওঁলোকক কি আহ্বান জনাব যে মানে কৃষক বুলিয়ে কৈছোঁ আপুনি যিহেতু গাহৰি খেতি এটাই কৰি আছে আপুনি হয় আগতেও শাক পাচলি খেতি কৰিছিলে তেওঁলোকক কেনেধৰণে আহ্বান জনাব তেওঁলোকক কম আৰু যদি অকণমান সহায় সহযোগ যদি ভালকৈ দিয়ে তেতিয়া ডাঙৰকৈ কৰিব পাৰোঁ আৰু ধৰি লওক তেতিয়া কিবা কিবি মেচিন চেচিন যদি এনেকুৱাকৈ দিয়ে আমাৰ ভৱিষ্যতে কি কৰা সপোন আছে মানে গাহৰি ফাৰ্মখন ডাঙৰ কৰিম হয় তাতে গাহৰি ফাৰ্মখনতে ডাঙৰ কৰিম আৰু তাতে ফিচাৰী আছে ফিচাৰী মাছো অলপমান ডাঙৰ তেনেকৈ মানে চলিম আৰু খেতি বাতি কৰি পেলাই ধৰি লওক
গাহৰি ফাৰ্মখন আৰু ডাঙৰ কৰা সপোন আছে ন সপোন আছে। আৰু বেলেগ কিবা কৰিবলৈ মন আছে বেলেগ কিবা আৰু কৰিবলৈ মন নাই তেনেকৈ নাই ন নাই হয় গাহৰি ফাৰ্মখন গাহৰি ফাৰ্মখনে কৰিম আৰু হয় গাহৰি মানে উৎপাদন আপোনাৰ যথেষ্ট পৰিমাণে চাগে ভাল হৈছে বুলি ভাবোঁ হয় কথাটো দেই ভাল হৈছে বাৰু নাই নোহোৱাও নহয় যেনে অলপমান ভালেই হৈছে গাহৰি ফাৰ্ম যিমান দিন কৰিছোঁ মানে তাকে বেয়া হোৱা নাই ভালেই হৈছে হয় বহু আচলতে যুৱ প্ৰজন্ম আমি গৈ থাকোঁ হয়নে আপোনাক এই তাৰ আগত এটা কথা সুধিলোঁ ইমান যে চিঞৰিছে গাহৰি মানে ভোক লাগিছে নে কিনো ভোক লাগিছে তেওঁলোকৰ দানা খাব হৈছে আৰু চিঞৰিছে কেইটা টাইম আপুনি দানা দিয়ে দানা 2 টাইমে দিওঁ হয়। ধৰি লওক এই ৰাতিপুৱা দিওঁ তাৰপৰা এতিয়া আৰু দিওঁ আবেলি সময়ত দিওঁ 2 টাইমে দিওঁ 2টা টাইম দিয়ে অঁ। এই দানাটোতো আপুনি কিনি আনে দানাটো কিনা দানাও আনো ইভাগে হেৰিটো আনো আপোনাৰ নিজাববীয়া অঁ আৰু তুঁহটো মানে আনো কচু আনো হয় কচু আনো তুঁহ আনো হয় তুঁহ আনি পেলাই কচুৱে তুঁহে সিজাই মেলি এটা দিওঁ আৰু তাৰপৰা ইটো কিনাটো অলপ মিক্স কৰি দিওঁ গড্ৰেজৰ দানাটো খুৱাই আছোঁ মই সেই গড্ৰেজৰ দানাটো ভাল সেইটো মানে পটককৈ হেৰি পায় মানে গাহৰিৰ হেৰিটো আহে মানে গ্ৰ'থটো আহে মানে অঁ আপোনাক এটা কথা সুধিব বিচাৰোঁ যিহেতু আপুনি গাহৰি ফাৰ্মৰ লগতো জড়িত শাক পাচলি খেতি কৰি আছে বা মৎস্য খেতি আপুনি কৰি আপোনাৰ পুখুৰীটো অকণমান দেখাই দিয়ক আহক আপুনি যে বিভিন্ন আচলতে খেতি বাতিৰ লগত জড়িত হৈ আছে এনেকুৱা এজন যুৱক আচলতে আজিৰ তাৰিখত খুব দুৰ্লভ মানে কি হয় বহুতে আচলতে এইবিলাক কৰিব নিবিচাৰে আৰু আপোনাৰ পুখুৰীটো আমি দেখাইছোঁ এইটো কিমান মাছ জীয়াই থৈছে এইটো মাছ এতিয়া আছে 500মান মাছ আছে ডাঙৰ মাছ আছে কিন্তু ডাঙৰ মাছ আছে ৰৌ আছে বাহু আছে এতিয়া নতুনকৈ জীৱা নাই এইপিনে এটা সৰু পুখুৰী আছে তাত এতিয়া জীয়াই থৈছোঁ তাৰপৰা ডাঙৰ হ'লে আকৌ এইটোত মাৰিম মানে আপোনাৰ পৰিকল্পনা আচলতে আছে বহু ধৰণৰ কিন্তু আপোনাৰ ধৰক আৰ্থিক হেৰি কাৰণে আৰ্থিক দুৰৱস্থাৰ কাৰণে বা কিবা কাৰণে আপুনি ব্যৱসায়টো বঢ়োৱাৰ ক্ষেত্ৰত অকণমান অসুবিধা হৈছে নেকি অসুবিধা অকণমান হৈছে পইচা পাতি অকণমান ধৰি লওক হয় দিগদাৰ হয় অকণমান কাৰণ এতিয়া গাহৰি পোহোঁতে কিমান পইচা লাগে জানেই আৰু মানুহে যিসকল মানুহে পোহে ধৰি লওক হয় হয় উঠি অহা প্ৰজন্মক আপুনি যিহেতু আপোনাৰ ইমান এটা সুন্দৰকৈ আচলতে কাম কৰি আছে উঠি অহা প্ৰজন্মই বহুতে আচলতে এনেকুৱা ব্যৱসায়ৰ লগত জড়িত হ'ব নিবিচাৰে আপুনি সেইসকলক কি ক'ব আপোনাৰ অভিজ্ঞতাৰ ফালৰ পৰা মোৰ অভিজ্ঞতা চব যুৱ প্ৰজন্মকে কৈছোঁ মই তেওঁলোকে চবেই কৰক আজিকালি কাম কৰিলেহে হ'ব কাম নকৰিলেতো আজিকালি কোনো হেৰি নাই আপোনাৰ কষ্ট কৰি খাব লাগিব চব যুৱ প্ৰজন্মকে কৈছোঁ তেওঁলোকেও যাতে গাহৰি এনেকৈ ফাৰ্মৰ পৰা আনি পেলাই পোহক আগলৈ যাতে ডাঙৰকৈ হেৰি কৰিব পাৰে যাতে ফাৰ্ম বহলাব পাৰে ডাঙৰ কৰে তেনেকৈ মানে আমাৰ যিসকল যুৱ প্ৰজন্মক কৈছোঁ মই তেওঁলোকে বাহিৰৰ কোম্পানীত আপুনি গৈছিলে বাহিৰৰ কোম্পানী মই নাই যোৱা এনেকুৱা সৰু পৰা ব্যৱসায় কৰি সৰু পৰা মোৰ ব্যৱসায় খেতি আছিলে বিশেষকৈ খেতি কৰোঁ খেতি প্ৰায়ভাগটি কৰোঁৱেই মই খেতি আগতে যোৱা বছৰ এই বছৰহে মোৰ বাম খেতি কৰিব নোৱাৰিলোঁ এই বছৰ মানে গাহৰিৰ পৰা মানে মই নোৱাৰিলোঁ কৰিব হয় আপোনাৰ এতিয়া আপোনাৰ লগত বিভিন্ন ধৰণৰ কথা পাতিলোঁ কিন্তু আপোনাৰ এতিয়ালৈকে আমি নামটো জনা নাই আপুনি যদি নামটো জনাই যায় বা আমাৰ বন্ধুমহলকো জনাই দিয়ে মোৰ নামটো শ্ৰী মুনীন বৰা এই গহৰাগুৰি গাঁও হাতীগুলি হাতীঘুলি গহৰাগুৰি মুনীন বৰা তেখেতে আচলতে এখন সুন্দৰ গাহৰি গাহৰি ফাৰ্মে পালন কৰি পেলাই তেখেতে নিজৰ ভৰিত আজি নিজে স্বাৱলম্বী হৈছে গাহৰি সমপৰ্যায়ভাৱে তেখেতে মৎস্য পালনো কৰি আহিছে আৰু আমি দেখুৱাইছোঁ নতুনকৈ আৰু এখন ফাৰ্ম তেখেতে গঠন কৰিছে এই ফাৰ্মখন আচলতে তেখেতে বঢ়োৱাৰ পৰিকল্পনা কৰিছে উঠি অহা প্ৰজন্ম সঁচাকৈ তেখেতোৱে এজন আদৰ্শ খেতিয়ক বুলিয়ে ক'ব লাগিব আদৰ্শ হৈ পৰিছে বহুতৰ কাৰণ 40টা গাহৰি এলাপচা নহয় 40টা গাহৰি যেতিয়া প্ৰতিপালন কৰিবলৈ যায় এজন যুৱকে তেতিয়া আচলতে তেওঁ অনুভৱ কৰে কিমান কষ্ট হয় আৰু তেখেতে কষ্ট ত্যাগ কৰি আচলতে এই ফাৰ্মখন ক্ৰমান্বয়ে বহলৰ পৰা বহল কৰি গৈছে আৰু কাৰো এই ক্ষেত্ৰত তেখেতে কাৰো সহায় লোৱা নাই বুলি কৈছে কিন্তু তেখেতে আশা কৰিছে অনাগত দিনত যাতে কোনোবা আগবাঢ়ি আহে কোনোবা ডিপাৰ্টমেণ্ট হওক বিভিন্ন ধৰণৰ আঁচনি আছে আঁচনিৰ যোগেদিও তেওঁক যদি কোনোবাই সহায় কৰে তেখেতে সেইটো গ্ৰহণ কৰিম বুলি কৈছে আৰু তেখেতে ইয়াৰ সমপৰ্যায়ভাৱে শাক খেতিও কৰে শাক খেতি কৰি আছে কিন্তু এই বছৰ শাক খেতি নাই কৰা বুলি কৈছে যোৱা বছৰ খুব ধুনীয়া শাক খেতি তেখেতে কৰিছে বোলে মানে চবেই খেতি কৰোঁ কিমান শাক খেতিত কিমান যোৱা বছৰ পাইছিল যোৱা বছৰ মই 30-40 টকা পাইছিলোঁ ধৰি লওক বহুত বিকিলোঁ যোৱা বছৰ মই হয় জিকা বহুত বিকিছে আৰু 30-40 হাজাৰ পৰ্যন্ত তেখেতে পাইছে আৰু গাহৰি ফাৰ্মখনৰ পৰা তেখেতে সুন্দৰকৈ আচলতে পৰিয়াল এটা পোহপাল দি আছে বা তেখেতে নিজেও স্বাৱলম্বী হৈছে আমি আশা কৰিম যুৱ প্ৰজন্মই যাতে বিভিন্ন কাম বিচাৰি ফুৰে এনেকুৱা ধৰণৰ ফাৰ্মৰ জৰিয়তেও যাতে তেখেতলোক স্বাৱলম্বী হয় অনাগত দিনত আমি তাকেই কামনা কৰিম হয়নে হয়